কচুৱাত ইষ্টেমাৰ বিশাল প্ৰস্তুতি 2025 বৰ্ষত হ'ব লগা ইষ্টেমাৰ লাইখতা স্থাপন মধ্য অসমৰ নগাঁও জিলাৰ কচুৱাত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ অনুষ্ঠান ইষ্টেমা আগন্তুক 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ইষ্টেমাখনৰ বুধবাৰে লাইখতা স্থাপন কৰা হয় লাইখতা স্থাপন কাৰ্যসূচীত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল উপস্থিত থাকে এই কাৰ্যসূচীত মুফতি আব্দুল কৰিমৰ লগতে আলিম উলামা সকলো উপস্থিত থাকে সমাজ সংস্কাৰৰ উদ্দেশ্য আগৰ ৰাখি অনুষ্ঠিত হ'ব লগা এই ধৰ্মীয় অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে আজি আমাৰ কচুৱাত যি ইষ্টেমা হ'ব লগা আছিল অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে এই ইষ্টেমাৰ লাইখুটা আজি পোতা হৈছে আৰু কামৰ শুভাৰম্ভ হৈছে অহাকালিৰ পৰা পূৰ্ণগতিত আৰু দ্ৰুতগতিত কাম আৰম্ভ হ'ব এই ইষ্টেমাৰ জৰিয়তে আমি সমাজ এখন সবল আৰু সুস্থ সমাজ গঠন কৰাৰ উদ্দেশ্যে ইষ্টেমাখন কৰা হয় সমাজৰ পৰা কিভাৱে ড্ৰাগছ মদ জোৱা ইত্যাদি আদি কৰি বস্তু দূৰ কৰিব পৰা যায় সেই চেষ্টাহে চলোৱা হয় গতিকে আজিৰ পৰাই কাম আৰম্ভ অহাকালিৰ পৰা পূৰ্ণগতিত কাম চলিব আপোনালোক সকলোৱে গোটেই অসমবাসীক আমি আহ্বান জনাম যে আপোনালোকে এই ইষ্টেমাখন সফল হোৱাৰ বাবে দোৱা কৰিব আৰু নিজৰ শ্ৰম আৰু নিজৰ ধন ব্যয় কৰি এটো সফল কৰাত আপোনালোকে সহায় কৰিব বুলি আমি আশাবাদী ইষ্টেমা আমাৰ যিবিলাক আছে দিল্লী এইবিলাকৰ লগত আলোচনা কৰি এইবিলাকৰ মছলাৰ সাপেক্ষে 9, 10, 11 ফেব্ৰুৱাৰীত ইয়াত এটা ইষ্টেমা হ'ব এই ইষ্টেমাখন আসসালামু আলাইকুম আমরা লক্ষ লক্ষ মানুষ কচুয়ার লোকাল মানুষ দিয়ে পুরার গুড়ি থেকে অল্প পাতলা করে দেন আলহামদুলিল্লাহ বহুত মানুষ যথেষ্ট হব আর ইজতেমা আর যারা নাকি মুরব্বী সাথী আছে আপনারা সবে পুরার গুড়ি যান অনুগ্রহ করিয়া যাইতে একটু কষ্ট হলে একটু কষ্ট করে যান আবেদনটা কিছু অসুবিধা নেই আর কেন্দ্র ভাইন যারা পুরো মানুষ যাদের লেগে অল্প সহায় করে দাও আপনার গোটা অসমৰ দিনের এই কারণে আমি আল্লাহ পাক প্রার্থনা করেছি আর আপনার ঢেঙৰ পৰা সুৰজ আলী ৰিপৰ্ট এম ভিলাই।